বিন্নাকান্দি সমষ্টিত উন্নয়নৰ ফোপোলা চুৰ নিগম মৌদংগা অঞ্চলে উদঙাইছে জনপ্ৰতিনিধিৰ ব্যৰ্থতা সমস্যা জৰ্জৰ গাঁওখনৰ ৰাইজে বিচাৰিছে এতিয়া পৰিৱৰ্তন যাতায়াত খোৱাপানী শিক্ষা চিকিৎসাৰ অভাৱ এতিয়া অঞ্চলটোত এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ দাবী ৰাইজৰ ডবকাৰ পৰা কফিলউদ্দিন বৰভূঞা এটা প্ৰতিবেদন আগবঢ়াইছে হয় এই মুহূৰ্তত আহি মই উপস্থিত হৈছোঁ পূৰ্বৰ যমুনামুখ সমষ্টি আৰু বৰ্তমান এই বিন্নাকান্দি ৬২ নং বিন্নাকান্দি সমষ্টিৰ ডবকাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ এখন ভিতৰুৱা অঞ্চল নিগম মৌডংগা অঞ্চলত আৰু মৌডংগা অঞ্চলতে আহি মই বিগত সময়ছোৱাত এই ৰাইজ কিদৰে উপকৃত হৈছিল কেনেকৈ উপকৃত হৈছিল বা কেনেধৰণৰ উন্নয়নৰ হৈছে সমষ্টিটো সেই বিষয়ে জানিবলৈ আহি উপস্থিত হৈছোঁ যমুনা মৌডংগাৰ এই নিগম অঞ্চলৰ কৃষি প্ৰধান অঞ্চলৰ ৰাইজৰ মনত কি আছে সেই বিষয়ে জানিবলৈ আহি উপস্থিত হৈ পৰা সমষ্টিবাসী বা অঞ্চলবাসী ৰাইজ কিদৰে উপকৃত হৈছিল সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম বা আগন্তুক দিনত কেনেধৰণৰ বিধায়ক তেখেতসকলে বিচাৰে সেই বিষয়ে জানিবলৈ চেষ্টা কৰিম কি ক'ব দাদা হয় আমাৰ নিগমবাসীৰ ফালৰ পৰা আপোনালোকৰ চেনেলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এইটোই ক'ব বিচাৰিছোঁ আমাৰ নিগমবাসী ৰাইজ আমি মাটি বাৰীৰ কাৰণে বহুত সমস্যাত আছোঁ আমাৰ ইয়াত কিন্তু ৰিজাৰ্ভ মাটি নহয় আমাৰ চৰকাৰে দিয়া মাটি হয় এই আমাৰ সকলো ৰাইজে মাটিৰ পাট্টা বিচাৰি আছে আৰু চাওক আমাৰ ৰাস্তা ঘাটৰ কাৰণে আমি বহুত পিছপৰা হৈ আছোঁ আমাৰ ইয়াত কোনো ৰাস্তা ঘাটৰ ব্যৱস্থা নাই এখন স্কুলৰ ব্যৱস্থা নাই এখন হস্পিটেলৰ ব্যৱস্থা নাই গতিকে আমি যিজনে ভাল কাম কৰি যাব আমি সকলো ৰাইজ তাৰ লগত আছোঁ আমাৰ ৰাইজে আশ্বাস দিছে গতিকে আমি যিজনে ভাল কাম কৰি যাব সেইজনৰ লগত আমি আছোঁ আমাৰ মোটামুটি আমাৰ উন্নয়ন লাগে আমি জন্মৰ পৰা যেনেকুৱা ৰাস্তা ঘাট আছে আজিলৈকে তেনেকুৱা আমি দেখা পাই আছোঁ আমাৰ কোনো উন্নয়ন হোৱা নাই মুঠতে আমাৰ উন্নয়ন লাগে কি ক'ব আচলতে আপোনালোকৰ অঞ্চলত উন্নয়ন হৈছে সন্মুখত নিৰ্বাচন আছে যোনে বিধায়কজনে আমাৰ এই ৰাস্তা ঘাট স্কুল আৰু এই কিবা হস্পিটেল এইবিলাক দিয়ে সেইটো বিচাৰোঁ মাটিৰ পট্টা লাগে হয় আন এগৰাকী বয়সস্থ ব্যক্তি আছিল যিহেতু আপোনালোকৰ অঞ্চল কৃষি প্ৰধান অঞ্চল কি ক'ব ধন্যবাদ আপোনালোকৰ চেনেলৰ পৰা আমি 1974 পৰা ইয়াত আছোঁ হ'লেও আমাৰ কংগ্ৰেছ গ'ল UDF গ'ল 20 বছৰ UDFৰ MLA আছিলে কিন্তু আমাৰ একো এটা উন্নয়ন হোৱা নাই ৰাস্তা ঘাট স্কুল কলেজ কিবা মাটিৰ সমস্যা আৰু কৃষি প্ৰধান এলেকা এইটো আমাৰ